হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল MSZG ব্লগছ। মোৰ পুনৰ এটা ইউটিউব চেনেলৰ ভিডিঅ' হ'লে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 1 ফেব্ৰুৱাৰী দেওবাৰ, আৰু আজি আমাৰ মন্দিৰত 24তম মাঘী পূৰ্ণিমা উদযাপন কৰা হৈছে। তাতে এতিয়া ধুনীয়াকৈ আমি যাই থাকোঁ মন্দিৰলৈকে। এতিয়া ব'লা আপোনালোকৰ মন্দিৰলৈকে গৈ থাকোঁ। তুমি হৰি আৰু প্ৰথম কাৰ্য হৈছে পতাকা উত্তোলন। গৰ্ভতে কারাগারে হরি ঘোরায় অন্ধকারে জন্ম লইলা তুমি হরি দৈবকীর গর্ভতে বসুদেবে কোলে লয়া গাইছ অলপ দেখি আহিলোঁ মন্দিৰৰ কাৰণে। তেওঁলোকে চন্দন যুৱৰাজ, এফালে নয়ন শৰ্মাৰ এফালে মোৰ দাদা আছে, এইকেইটা আমি দেখিছোঁ। এতিয়া মন্দিৰত তাতে লৈছোঁ। এইবাৰ গছপুলি ৰোপণ কাৰ্যসূচী আছে। দাস দা কিবা এটা কৈ দিয়া। আজি পবিত্ৰ দিন, আজি আমাৰ ইয়াত মাঘী পূৰ্ণিমা আমি ইয়াত উদযাপন কৰিছোঁ 24তম। আপোনালোকে থাকক, পেণ্ডেলটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি ধুনীয়াকৈ জনাই দিব। গাইছ, মন্দিৰত প্ৰগ্ৰেম কিন্তু মন্দিৰত থাকিবৰ কাৰণে টাইমে পোৱা নাই। এফালে কামত পুৰা ব্যস্ত হৈ আছোঁ, আৰু এফালে আমাৰ বিবেক প্ৰতিম ডেকা। কিবা এটা কৈ দিয়া মন্দিৰত কেনেকুৱা অনুষ্ঠানটো বহুত এটা আধ্যাত্মিক অনুষ্ঠান। লগতে মই এই অনুষ্ঠানটোৰ লগত 24 বছৰ মূৰত জড়িত হৈছোঁ। ওতপ্ৰোতভাৱে জড়িত। একদম বহুতেই মই নিজে উৎফুল্লিত বাকী অনুষ্ঠানটো ভালে ভালে যাওক, মই তাকে কামনা কৰোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু দিহানামৰ সম্ৰাজ্ঞী ভাগ্যশ্ৰী দেৱী আমাৰ আহি উপস্থিত হৈছে, আৰু অলপমান দেৰিকৈ নাম পৰিৱেশন কৰিব। আপোনালোকক দেখাম পাৰি চাই থাকিব ভিডিঅ'। এইবাৰ আমি এইটো লৈ আহিলোঁ, লাগিব প্রভু করিছো প্রণাম হরি মোর। এফালে পিংকুটা, এফালে জগদীশ, এফালে সুদৰ্শন দাসে পৰিছে ধুনীয়াকৈ অলপ পইচা কালেকশ্যন কৰা কামত ব্যস্ত হৈ আছে। ধুনীয়াকৈ আমাৰ ইয়াত প্ৰগ্ৰেমটো চলি আছে। আপোনালোকে দেখিছে পৰিৱেশটো কি ধুনীয়া, আৰু কিমান ভক্তমান ৰাইজৰ উপস্থিত আছে আপোনালোকে। আৰু অলপমান দেৰিকৈ নাম পৰিৱেশন কৰিবলৈ আহি আছে ভাগ্যশ্ৰী দেৱী। অলপ পিছত নাম পৰিৱেশন কৰিব। নিত্য নিৰঞ্জন হৰি তুমি নিৰাকাৰ, এই ব্ৰহ্মাণ্ডৰ জীৱ তোমাৰে। গাইছ, এতিয়া 2টা বাজিল। 2টা বজাত এতিয়া ভক্তমান ৰাইজে ইয়াতে মহাভোগ গ্ৰহণ কৰি আছে গোপাল থান মন্দিৰত। আৰু এতিয়া ভাগ্যশ্ৰী দেৱীয়ে নাম পৰিৱেশন কৰিবৰ কাৰণে সাজু হৈ আছে। অলপ পিছত দিয়া নাম পৰিৱেশন কৰিব আৰু।
সৃষ্টি স্থিতি অন্তকাৰী তুমি জগত এতিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীটো ধুনীয়াকৈ চলি আছে মন্দিৰত। এই সংসাৰত তুমি বিনে নাহি আন। গাইছ এতিয়া মানে অনুষ্ঠান চলি আছে। ভাগ্যশ্ৰী দেৱীয়ে মানে নাম পৰিৱেশন কৰি আছে আমাৰ মন্দিৰত, আপোনালোকে দেখিছে। এতিয়া 7টা বাজি গ'ল, 7টা বাজোতে এতিয়া ধিয়া নামৰ প্ৰগ্ৰেম অনুষ্ঠান চলিয়ে আছে। গাইছ মাঘী পূৰ্ণিমা উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া দুয়োখন মানে ক'ব অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ নমস্কাৰ। আজি শ্ৰী শ্ৰী গোপালথান মন্দিৰত 24তম মাঘী পূৰ্ণিমা আমি উদযাপন কৰিছোঁ আমাৰ টিটকুছিৰ এই গণক চুবুৰী ৰাইজে মিলি। আৰু এই চুবুৰীটোৰ লগত আমাৰ এই অঞ্চলৰ বহুকেইখন গাঁও জড়িত হৈ আছে। এইবেলি আমাৰ 24তম আৰু অহাবেলি আমাৰ 25 বৰ্ষত আমি ভৰি দিম। আৰু এই 25টা বৰ্ষ পাৰ হ'বলৈ যাওঁতে আমি ৰূপালী জয়ন্তী হিচাপে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। এইখিনিতে আমি ক'ব বিচাৰোঁ যে এইবাৰ আমাৰ যি 24তম এই অনুষ্ঠানটো হৈ গ'ল, এই অনুষ্ঠানত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখিছিলোঁ। বিশেষকৈ আমাৰ ধৰ্মধ্বজা উত্তোলন, আমি
মূল পতাকাখনকে ধৰি সৰ্বমুঠ 24খন পতাকা আমি ৰাতিপুৱা উত্তোলন কৰিছোঁ। আমি গছপুলি ৰোপণ কৰিছোঁ। ইয়াৰ উপৰিও আমি সহস্ৰ বন্তি প্ৰজ্বলন কৰি আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক শিল্পী সমাজক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও অঞ্চলৰ বিশেষ বিশেষ ব্যক্তি আহি আমাক পদধূলি দিয়াত আমি নথৈ আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত হোৱা বুলি ক'ব পাৰোঁ, যিহেতু আমাক ৰাইজে সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াইছে। আৰু ইয়াৰ উপৰিও আজিৰ এই আমাৰ অনুষ্ঠানটোত বিশেষভাৱে আমাৰ আমন্ত্ৰিত মৰিগাঁৱৰ দিহানামৰ সম্ৰাজ্ঞী শ্ৰীযুতা ভাগ্যশ্ৰী দেৱীৰ যি দিহানাম পৰিৱেশন কৰিলে, সঁচাকৈ এই দিহানামে আমাক সকলোকে আপ্লুত কৰিছে। সুন্দৰ নাম পৰিৱেশন কৰিছে, ভক্তিৰস আমাক বোৱাই দিছে অঞ্চলত। গতিকে গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শক তেখেতসকলে আগবঢ়াই নিয়াৰ যি চেষ্টা চলাইছে, মই এই চেগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল আগবাঢ়ি যাওক আৰু গুৰুজনাৰ যি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চা যাতে আমাৰ সফল হয়, তাৰে কামনাৰে মই এই মাঘী পূৰ্ণিমাৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আহিয়ালো ভজিছো বুজিছো প্ৰভু দিয়াদৰি গেছ প্ৰগ্ৰেম ধুনীয়াকৈ সেই গৈ প্ৰসাদ চকাত বিতৰণ কৰি দিলে, প্ৰসাদ লৈ ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মানে শেষৰ পৰ্যায়ে আৰু ধুনীয়াকৈ প্ৰসাদ চকাত বিতৰণ কৰি আছে আৰু এফালে ভাইসকলে ধুনীয়াকৈ প্ৰসাদ চকাত খাই আছে। আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু কোনোবা যদি নতুনকৈ মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কোনো এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিয়া আপোনালোকক আজিৰ কাৰণে বাই বাই।